কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ভকতক ৰাখিব হেতু প্ৰভু নাৰায়ণে যুগে যুগে অৱতাৰ ধৰে নৃসিংহ ৰূপ ধৰি হৰি হিৰণ্যকশিপুক বধি প্ৰহ্লাদক উদ্ধাৰ কৰে। কৃষ্ণ হিৰণ্যকশিপুৰৰ ঔৰসতে কয়া ধুৰু দৰে জন্ম লৈলে পৰম ভক্ত প্ৰহ্লাদ কুমাৰে ৰাম ৰাম হিৰণ্যকশিপুৰৰ ঔৰসতে
পুত্ৰ কথা শুনি দৈত্যপতি প্ৰহ্লাদক মাৰিব লাগি কৰিলে যুগুতি এদিয়াই লন্ত নানা শাস্তি পুত্ৰ প্ৰহ্লাদক প্ৰহ্লাদে চিন্তিলে মাত্ৰ প্ৰভু মাধৱক দিলে নানা শাস্তি পুত্ৰক নলবি হৰি নাম তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম দিলে নানা শাস্তি পুত্ৰ নলবি হৰি নাম তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম 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 জলত ডুবালে টাংক সৰ্বে উদং খাইলে অগ্নিৰ মাজত বহি প্ৰভু কাৰা দিলে দিলে নানা শাস্তি পুত্ৰ নলবি হৰি নাম তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম 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 শাস্তি দিয়া দৈত্য গণ ভাগৰি পৰিল নোৱাৰিব দিব পুত্ৰক দৈত্যেন্দ্ৰ কহিল ৰাম দিলে নানা শাস্তি পুত্ৰ নলবি হৰি নাম তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম পাণ্ডৱ কৃষ্ণ সুধিলন্ত দৈত্যৰাজে প্ৰহ্লাদক চাই ক'ত আছে তোৰ হৰি দে দেখুৱাই হে ৰাম সবাতো আচন্ত পিতা জগতৰে স্বামী স্ফটিকৰ স্তম্ভটো আমি ভকতক ৰাখিব হেতু স্তম্ভতে বেকত ভৈলা নৃসিংহ ৰূপ ধৰি দৈত্যৰ হিয়া বিদাৰিলা ভকতক ৰাখিব হেতু স্তম্ভতে বেকত ভৈলা নৃসিংহ ৰূপ ধৰি দৈত্যৰ হিয়া বিদাৰিলা প্ৰহ্লাদে কৰিলা তুতি কৃতাঞ্জলি কৰি দুখ ক্ষমি মোৰ পিতাক
হৰি হৰি ৰাম কৃষ্ণ নামৰ দশ অপৰাধ মাৰ্জনা কৰিব প্ৰভু কৃষ্ণ অপৰাধ বিনাশনত অজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ প্ৰভু কৃষ্ণ আইসকললৈ সেৱা আগবঢ়াইছোঁ। কৃষ্ণ মহাপুৰুষ মাধৱদেৱৰ ঘোষাভাগিত এটা কথা উল্লেখ আছে, অপৰাধ বিনাশন তজু নাম নাৰায়ণ। গতিকে আপুনি নামে বুলি নক'ব দেই। হয় কৃষ্ণ ভুল হৈ গ'ল। সাধাৰণতে সকলোৰে হয়, মানে এইটো পৰম্পৰাগত প্ৰথা হৈ যায়। আমি শুনি শুনিয়ে মুখস্থ কৰিছোঁ, আমি ঘোষাভাগ উলিয়াই পেলাই চোৱা নাই। এনেই আমাৰ ককা দেউতাসকলৰ আপুনি শুদ্ধ কথাকে কৈছে বাৰু। গুৰুজনক আমি বহাবও নোৱাৰোঁ, টুটাবও নোৱাৰোঁ। হয় কৃষ্ণ। মই কথা এষাৰ সুধো, অসন্তোষ নকৰিব কিন্তু যদি কৰে আৰু আমি বৰ দুখ পাম। নকৰোঁ কওক। আমাৰ দিহানামত বিশেষকৈ আমাৰ এটা নিজস্ব গাৰ জোৰ এটা আছে। সেই জোৰটো আমি প্ৰকাশ কৰোঁ। ক'ত কৰোঁ গম পায়নে? কিহত কৰোঁ বাৰু? এটা শব্দ উৎপন্ন কৰোঁ, সেইটোৱে হৈছে আমাৰ হাত চাপৰি। হয় নহয় বাৰু? আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ গৈছোঁ, আমি দেহ মন সঁপি দিছোঁ তেওঁৰ চৰণত। হয় নহয়? মই কথা এটা বিশেষকৈ এইটো কাৰণে ক'ব বিচাৰিছোঁ, আপুনি দিহাভাগ গাওঁতে চাপৰি বজায়, বাকী পদ গাওঁতে আপুনি হস্ত বিনিয়োগ কৰিছে। হয়নে? গতিকে যথাস্থানত যদি হস্তখন নপৰে, তেতিয়া কিন্তু ইয়াৰ অৰ্থ পৃথক হৈ যায়। তজু নাম নাৰায়ণ। মই সাধাৰণ কথাটো কৈছোঁ, তজু এই সন্দংশ হস্তখনে আগলৈ মূৰ কৰি যদি দিয়া হয়, তেতিয়াহ'লে তোমাক বা তেওঁক বা তজু শব্দ বুজাব, বা তাতে ৰোৱা সেইটো বুজাব। হয় নহয়? বা কাৰোবাক বাধা দিয়া কথা কৈছে, গতিকে সম্পূৰ্ণকৈ এই পতাক হস্তখনে সন্মুখত থিয় দিব, এইফাল পৰা আহিছে এইফাল পৰা আহিব, সেইটোও বুজাব, বা পতাকাও বুজাব। যদি তই নাহিবি তই নাহিবি তই নাহিবি, তই আছোনা আছোনা, আমি যদি এনেকেই থাকোঁ, কি অৰ্থই বিসংগতি হৈ যায়। গতিকে আপুনি হস্ত বিনিয়োগ নকৰি চাপৰি যদি বজায়, একদম সুন্দৰ লাগিব। আৰু দেহ মন সঁপি পেলাই যিহেতু গাবলৈ চেষ্টা কৰিছে, সেই ভাৱটো মনত আহিছে কাৰণে আপোনাৰ হস্তখন অট'মেটিকেলি গৈছে, আৰু সেইটোৱে বেলেগ এটা ৰূপ লৈ গৈছে। গতিকে ভৱিষ্যতে যদি নকৰে, আমি সন্তোষ পাম কিন্তু, আৰু দৰ্শকসকলেও বোধহয় ভাল পাব তেনেকুৱা কৰিলে। খোল আৰু নাগাৰাৰ অনুশীলন আকৌ কমটি হৈছিল ন? মাতি আনিছে, আহিছোঁ। কোনে মাতি আনিছে? নহয়, মানুহবিলাক এইকেইদিন খেতিত ব্যস্ত থাকিবলগীয়া হৈছে, সেইকাৰণে আমাৰ আখৰাটো বাৰু কম সেইটো হৈছে। জানিছোঁ। আমি মানে বহুত, আমি প্ৰতিযোগিতাখন মানে 6 তাৰিখে আমি জইন হ'ব লাগিছিলে। আমাৰ মানে এনেকুৱা হৈছে ন, দাৱনী ধান শেষ হ'ব নে নহ'ব, নাগাৰা খোল আহিব পাৰিবনে নোৱাৰিব, এনেকুৱা কৰি থাকোঁতে আমাৰ আখৰাটোও হয় বহুত কম হৈছে আমাৰ। ময়ো আহোঁতে 42টা ডাঙৰি ট্ৰেক্টাৰে মাৰি থৈ আহিছোঁ। আমাৰ দাৱনীয়ে দাই আহিছে। কৃষ্ণ। বিভক্তি গম পাইছে নহয়? দৈত্যেন্দ্ৰ কোন আছিলে বাৰু? দৈত্যেন্দ্ৰৰ আন এটা নাম জানে নেকি? হিৰণ্যকশিপু। দৈত্যেন্দ্ৰ আকৌ কওকচোন। হিৰণ্যকশিপু। হিৰণ্য হৈছে, কওক বাকীডোখৰ কৈ দিয়ক। এতিয়া তালব্য উচ্চাৰণ কাৰণে নহয়, মোৰ সম্পূৰ্ণ নামটো হিৰণ্য আৰু কশিপুৰ। হিৰণ্যকশিপু বুলিয়ে জানো। হিৰণ্যকশিপু। আপোনাৰ দিহাভাগীৰ প্ৰথম আৰম্ভ কৰোঁতে হিৰণ্যকশিপুৰৰ বুলি কৈছে। গতিকে পুৰৰ নহয় দেই, ষষ্ঠী বিভক্তি যোগ হৈছে হিৰণ্যকশিপুৰ, কশিপুৰৰ নহয়। গতিকে এতিয়া আমাৰ শুক্ৰাচাৰ্য কাৰ গুৰু আছিলে বাৰু? দৈত্যগুৰু শুক্ৰাচাৰ্য আছিলে বুলি জানো। হয়, শুক্ৰাচাৰ্যই
যজ্ঞত আহুতি দিছিলে কি দিছিলে গম পায়নে কাৰ শত্ৰু বধ হওক কোনোবা এজনৰ শত্ৰু বধ হওক নাজানিম ছাৰ ৰাৱণে শত্ৰু বধস্য ৰাৱণে শত্ৰু বধস্য মই সংস্কৃতত কৈ আছো ৰাৱণে শত্ৰু বধস্য ৰাৱণক শত্ৰুৱে বধ কৰক হ'ব লাগিছিলে ৰাৱণৰ শত্ৰু বধ হওক হয় নহয় বিভক্তিটো বদলি হৈ গ'ল হয় ৰাৱণৰ শত্ৰু বধ হওক সেইটো ক'ব লাগিছিলে যুদ্ধ হৈ গ'ল হনুমন্তই গোটেই লংকা দাহন কৰি দিলে যজ্ঞ আৰম্ভ কৰিছে ফৰাফট কৰিছে কৰোঁতে খং মুদত কৰাৰ কাৰণে তেওঁৰ কি হ'ল ৰাৱণকহে শত্ৰুৱে বধ হ'লগৈ গতিকে আপোনাৰ যদি সেই উচ্চাৰণটো বিভক্তি যদি অকণমান বেলেগ হৈ গুচি যায় অৰ্থটো পৃথক হৈ যাব হয় মই সেই বুলি আপোনাক এই লংকা দহন কৰিছে বুলি কোৱা নাই কথাটোৱে কৈছোঁ গতিকে শব্দবোৰ একদম শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ ল'ব শুদ্ধকৈ প্ৰতিপন্ন কৰিবলৈ ল'ব আপোনালোকৰ টিমটো সুন্দৰ হ'ব আৰু টিম স্পীডটো সুন্দৰ হৈছে ডাঙৰ কথা এটা খোল আৰু নেগেৰা তালিখন বজোৱাচোন এচাত মাৰিলে হ'ব নহয় তালি খোলৰ তালিটোত মাৰাচোন এইফালে টাও মাৰা এটা আঙুলি মাৰিবা টিউনটো মিলিছে নাই বাৰু নাই মিলা মোবাইলত DS টিউনাৰ বুলি এটা এপ আছে এপটো ডাউনলোড কৰি ল'বা দুইটা মিলাই ল'বা দেই তাৰ টিউনটো চাই ল'বা একদম সুন্দৰ সুবিধা দিছোঁ মই সেইকাৰণে মোবাইলতে চাই ল'বা হাততে থাকে নিশ্চিন্ত দেই আৰু কোনটো স্কেলত গাইছে সেই স্কেলটোত বান্ধি ল'ব লাগে খোল আৰু নাগৰা যদি বান্ধি লয় ভাল হ'ব আজি টিম কমটি আছিলে কাৰণে কথাবোৰ কৈছোঁ অসন্তোষ নকৰিব দেই নম্বৰ পক নপক পাঁচ কথা কিন্তু কিবা এটা যদি এই অধমৰ ফালৰ পৰা আপোনালোকে নজনাটো আমি কিছু জানো আমি নজনাটো আপোনালোকৰ ফালৰ পৰা শিকিবলৈ লৈছোঁ নহয়নে দুইটা পক্ষৰ মিলতহে কিবা এটা সুন্দৰ ফল এটা পোৱা যায় গতিকে ভৱিষ্যতে এই কথাখিনি খুঁটি নাতিখিনি চাব সুন্দৰ হ'ব ইমান কষ্ট কৰি আহি পেলাই যে দিহানাম গাবলৈ আহিছে কাচিৰ মাত এতিয়াও কাণত ভাহি আছে তেওঁ ছাৰে কিবা কথা আশা কৰে কৃষ্ণ সুন্দৰ পৰিৱেশনটো সুন্দৰ হৈছে আৰু আমাৰ মহন্ত ছাৰে কৈছে আপোনাক সবক কথাবোৰ আচলতে এই কথাখিনি আপোনাক সবে বিশেষকৈ আমি অসমীয়া মানুহ হিচাপে এটা কথা আমি খুব উপলব্ধি কৰাটো উচিত বুলি ভাবোঁ উচ্চাৰণৰ ক্ষেত্ৰত এতিয়া আপুনি প্ৰথমতে গুৰুস্মৰণ কৰোঁতে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বুলি ক'লে এতিয়া শংকৰ নে শংকৰ আচলতে এতিয়া এই কথাখিনি আচলতে লক্ষ্য কৰিব উচ্চাৰণটো এতিয়া চাওক আমাৰ অসমীয়া ভাষাটোক এতিয়া ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে নহয়নে বাৰু সকলোৰে জ্ঞাত ইমান এটা আমি গৌৰৱৰ জাতি আমাৰ ভাষাটোক ভাৰত চৰকাৰে শাস্ত্ৰীয় ভাষা যিটো ধ্ৰুপদী ভাষা শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি দিছে তেতিয়াহ'লে যদি আমি অসমীয়া মানুহ হৈ পেলাই আমাৰ অসমীয়া ভাষাটোকে যদি আমি শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে দুৰ্ভাগ্যৰ বিষয় সেইটো অকণমান এইখিনি লক্ষ্য কৰিব উচ্চাৰণৰ ক্ষেত্ৰত আৰু বিশেষকৈ এই হস্ত্ৰ প্ৰদৰ্শনৰ কথাটো কৈছে আৰু কথা হ'ল কি আমাৰ প্ৰকৃততে মূল বাদ্য বুলি ক'বলৈ গ'লে হাত চাপৰিটোহে হাত চাপৰিটো যিমান গাজোৰেৰে বজাব সিমান গা উঠিব এইটো আমাৰ এতিয়া আপোনালোকৰ দুতলৈটোত নামখাৰ পৰি গৈছে সম্পূৰ্ণভাৱে নামখাৰ পৰি গৈছে দুতলৈটোত উঠিবগৈ লাগিব মানে বস্তুটো ইয়াৰ পৰা ক্ৰমান্বয়ে এনেকৈ উঠি যাবগৈ লাগিব লয়টোৰ কথাটো ইয়াৰ যিটো জ্যোতি এইটো শাস্ত্ৰসন্মতভাৱে যিটো জ্যোতি কৈছে এক শ্ৰুতগতা জ্যোতি বুলি কৈছে শ্ৰুতগতা মানে নদী এখন ধৰক ইয়াৰ পৰা
ইয়াত যেনে পানী এশোটা গোট খাই আছে, আমি কাটি দিলোঁ। কাটি দিয়াৰ লগে লগে সি যেতিয়া লাহে লাহে আহিব, সি যেতিয়া তল পাবহি, সি ক্ৰমান্বয়ে গতি কৰি মানে খুব জোৰেৰে বৈ গৈ থাকে। সেই গতিটোৰ লগত ইয়াত দিহানামৰ যিটো জ্যোতিটোক মানে কৈছে শ্ৰুতকতা জ্যোতি, সেই জ্যোতিটো মতে হ'ব লাগিব দিহানাম ভাগ। ক্ৰমান্বয়ে বস্তুটো একদম উঠি যাবগৈ লাগে ওপৰলৈ। এইটো লক্ষ্য কৰিব, আপোনালোকৰ দুতলৈত একদম পৰি গৈছে। এইটো উঠাবলৈ যত্ন কৰিবই মানে। সেইকাৰণে হাত চাপৰিটো যিমান পাৰে জোৰেৰে বজাব। আৰু ইয়াক মানে বৈজ্ঞানিক দৃষ্টিভংগীও আছে। আমাৰ এই হাতৰ বাওঁ হাতৰ এই তলুৱাখনৰ বা সোঁহাতৰ এই তলুৱাখনত অকুপাংচাৰ যি চিকিৎসা, ইয়াত 365টা অকুপাংচাৰ পইণ্ট আছে বুলি আমাক চিকিৎসা বিজ্ঞানে কৈছে। এইটো আপোনাৰ ইয়াত চাপৰিৰ যেতিয়া শব্দ হৈ পেলাই আপোনাৰ ইয়াত হাতৰ চেৰচেৰণি উঠিব, আমাৰ শৰীৰৰ কোষবিলাক য'ত যেনেকৈ মৰি থাকে, এই কোষবিলাক জি উঠে। আৰু জি উঠাৰ লগে লগে আমাৰ শৰীৰটো অত্যন্ত মানে সবল হৈ উঠে। সেইকাৰণে হাত চাপৰিটো খুব জোৰেৰে বজাব, শব্দ হোৱাকৈ বজাব, আৰু তেতিয়াহে গাটো উঠিব। আৰু দ্ৰুতলৈতো আৰু উঠিবগৈ। এইটো চেষ্টা কৰিব। আপোনাক সকলোকে শুভেচ্ছা জনালোঁ। অদূৰ ভৱিষ্যতে আপোনাক সবক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমাৰ যিবিলাক ভুল আপোনালোকে আমাক দেখুৱাই দিলে, আমাৰ দলটিৰ তৰফৰ পৰা আপোনালোক দুইজনলৈ আমাৰ ভক্তি ভৰা সেৱা আৰু কৃতজ্ঞতা জনাইছোঁ। কৃষ্ণ। সতী ৰাধিকা দিহানাম দল জয়াপাৰলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।